সো আমি এদিনাখন কি পঢ়ি আছিলোঁ ICT স্কিলৰ বিষয়ে প্ৰশ্ন পেপাৰ ডিছকাছ কৰিছিলোঁ তাৰপিছত আমি ICT স্কিলৰ সেইখিনি পঢ়ি আছিলোঁ ন চেপ্টাৰ নম্বৰ 3 পঢ়ি আছিলোঁ এই কিতাপখনৰ এইটো পঢ়ি আছিলোঁ তথ্য প্ৰযুক্তিবিদ্যা নে কি এইটো পঢ়ি আছিলোঁ ন ইয়াৰ কিমান লাগে পালোগে আমি টেবলেট আৰু মোবাইলৰ মাজৰ পাৰ্থক্যটো পঢ়িছিলোঁ টেবলেট আৰু মোবাইল এই বিষয়ে পঢ়িছিলোঁ টিভি ৰেডিঅ' এইটো কথা নাপাতিবা বহি ক'ত বহি পেন উলিয়াই লয় স্মাৰ্টফোন আৰু যিটো আমাৰ সিম্পল মোবাইল ফোন আছে সিহঁতৰ ইনষ্টল থকা কিছুমান ডিফল্ট এপৰ নাম ডিফল্ট এপ মানে যিবিলাক এপ মোবাইলতে আহে কিনোতে আহে সেইবিলাক ডিফল্ট এপ বুলি কয় কিছুমান এপ আছে সেইবিলাক ডিফল্ট এপ বুলি কোৱা হয় যেনেকৈ ফোন কেমেৰা কেলেণ্ডাৰ তাৰপিছত আহিলে মেইল মেপ মেছেজ ব্ৰাউজাৰ ৱেব ব্ৰাউজাৰ এইবিলাক কি হয় এইবিলাক মোবাইলৰ লগতে আহে তুমি যদি মোবাইল এটা কিনা সেই লগতে এইটো পাবা ইনষ্টল কৰিব দৰকাৰ নাই তো এইবিলাকক কয় ডিফল্ট এপ মোবাইলৰ লগতে যিবিলাক এপ আহে সিহঁতক ডিফল্ট এপ বুলি কয় তাৰপিছত আহিলে স্মাৰ্টফোন আৰু টেবলেটৰ মাজত যিকোনো দুটা পাৰ্থক্য লিখা স্মাৰ্ট আৰু টেবলেটৰ মাজৰ পাৰ্থক্য প্ৰথম হ'ল স্ক্ৰীন চাইজ স্মাৰ্টফোনৰ স্ক্ৰীন চাইজটো সৰু হয় আমাৰ যিটো স্মাৰ্টফোন আছে সেইটো স্ক্ৰীনখন সৰু কিন্তু টেবলেটৰ স্ক্ৰীনখন অলপ ডাঙৰ তথ্য জমা ৰখা কেপাচিটি মানে ষ্ট'ৰেজ কেপাচিটি স্মাৰ্টফোনৰ ষ্ট'ৰেজ কেপাচিটিটো বহুত কম হয় টেবলেটতকৈ কিন্তু টেবলেটৰ ষ্ট'ৰেজ কেপাচিটি বেছি ইয়াত মেমৰি কাৰ্ড বেছি থাকে তাৰপিছত আহিলে মোবাইল ডিভাইচৰ বৈশিষ্ট্যসমূহ মোবাইল ডিভাইচৰ বৈশিষ্ট্যসমূহ কি ব্লুটুথ মোবাইলত ব্লুটুথ থাকে ঠিক আছে তাৰপিছত ৱাইফাই থাকে ব্লুটুথটো হৈছে চবতকৈ ওচৰৰ ৰেঞ্জত তুমি 30 ফুটৰ আণ্ডাৰত মানে এই ৰুমটোৰ ভিতৰত যদি মই কিবা ডকুমেণ্ট শ্বেয়াৰ কৰিব লাগে তেতিয়া ব্লুটুথৰ থৈ দি কৰিম মই ব্লুটুথৰ থৈ দি ইয়াৰ পৰা সেই ক্লাছ 9লৈকে মানুহৰ লগত বস্তু শ্বেয়াৰ কৰিব নোৱাৰোঁ গম পাইছানে অকল এই ওচৰে পাজৰে থকা এৰিয়াটোতহে শ্বেয়াৰ কৰিব পাৰিম আৰু আজিকালি ব্লুটুথটো ইমান নচলে কাৰণ ইয়াৰ ৰেঞ্জটো বহুত কম ছেকেণ্ড কথা আৰু স্পীডটো বহুত কম তুমি যদি কিবা 1 GB বস্তু এটা পঠিয়াব লাগে তেতিয়াহ'লে বহুত টাইম লাগি যাব সেইটো কাৰণে ব্লুটুথ আজিকালি ইমান এটা ব্যৱহাৰ নকৰে তাৰপিছত আহিলে ৱাইফাইটো আজিকালি বেছিকৈ ব্যৱহাৰ কৰে হটস্পট এইবিলাক ৱাইফাই হয় এইবিলাকৰ থ্ৰুৱেদি বেছিকৈ ব্যৱহাৰ হয় ৱাইফাইটো এতিয়া বেছি চলিছে তাৰপিছত হৈছে GPS গ্ল'বেল পজিশ্যনিং ছিষ্টেম এইটো নেভিগেশ্যন ছেটেলাইট এইটো তোমাৰ মেপ চাবৰ কাৰণে আমি যিবিলাক মেপ চাওঁ নাই সেই মেপ চাওঁ ক'ত লোকেশ্যনবিলাক পঠিয়াবৰ কাৰণে শ্বেয়াৰ কৰিবৰ কাৰণে GPS ব্যৱহাৰ কৰে GPSৰ ফুল ফৰ্মটো আহে লিখি লোৱা GPS হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম লিখি লোৱা GPSৰ ফুল ফৰ্ম GPSৰ ফুল ফৰ্ম হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম গ্ল'বেল পজিশ্যনিং ছিষ্টেম হল স্পেলিং মিষ্টেক নকৰিবা গ্ল'বেল পজিশ্যনিং ছিষ্টেম আৰু এটা সুধিছে হোৱাট ইজ দ্য শ্বৰ্ট ৰেঞ্জ ৱায়াৰলেছ কমিউনিকেশ্যন টেকনলজি শ্বৰ্ট ৰেঞ্জ মই এতিয়া মতে কৈছোঁ ব্লুটুথকৈ চবত ব্লুটুথ হৈছে ওচৰৰ ৰেঞ্জৰ ভিতৰত তুমি দূৰ ৰেঞ্জলৈ তুমি ব্লুটুথ দিব নোৱাৰা তুমি কিবা এটা শ্বেয়াৰ কৰিব লাগে তুমি এই ৰুমটোৰ ভিতৰতে শ্বেয়াৰ কৰিব লাগিব
আৰু এইটো চবতকৈ শ্বৰ্ট ৰেঞ্জ হয় আৰু চবতকৈ শ্ল' হয় আজিৰ দিনত ব্লুটুথটো ইমান এটা ইউজ নহয় এইটো তোমাক কুৱেশ্যন কৰিছে হোৱাট ইজ দ্য শ্বৰ্ট ৰেঞ্জ ৱায়াৰলেছ কমিউনিকেশ্যন টেকনলজি দিছ আনচাৰ চি ব্লুটুথ হ'ল এতিয়া আহিলে পাৰ্টছ অফ কম্পিউটাৰ পেৰিফেৰেল আমাৰ কম্পিউটাৰত কি পাৰ্ট থাকে এতিয়া কম্পিউটাৰ হৈছে ইলেক্ট্ৰনিক যন্ত্ৰ য'ত ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ প্ৰগ্ৰেম থাকে প্ৰচেছৰ থাকে এইখিনি বস্তু মই এবাৰ দেখাইছিলোঁ তোমালোকক কি থাকে চি পি ইউ থাকিব চি পি ইউৰ ভিতৰত ALU থাকিব কণ্ট্ৰল ইউনিট থাকিব মেমৰি ইউনিট থাকিব আৰু ইনপুট ডিভাইচ থাকিব আৰু আউটপুট ডিভাইচ থাকিব এই বস্তুখিনি চি পি ইউৰ ভিতৰত থাকে এটা হৈছে ALU মানে হৈছে এৰিথমেটিক এণ্ড লজিকেল ইউনিট তাৰপিছত থাকিব কণ্ট্ৰল ইউনিট তাৰপিছত মেমৰি ইউনিট মানে মেমৰি কাৰ্ড প্ৰচেছৰ এটা থাকিব আৰু ALU থাকিব এৰিথমেটিক এণ্ড লজিকেল ইউনিট আৰু এইটো এইফালে থাকিব ইনপুট আৰু এইফালে থাকিব আউটপুট বুজিছানে তো এইটো হৈছে কম্পিউটাৰ তোমাৰ খণ্ডচিত্ৰ এতিয়া ইনপুট ডিভাইচ কি হয় ইনপুট ডিভাইচৰ ইনপুটৰ জৰিয়তে তথ্যবোৰ কম্পিউটাৰত সংকেত বা কম্পিউটাৰত প্ৰৱেশ কৰোৱা হয় এতিয়া তোমাক যদি সোধে ইনপুট ডিভাইচ মানে কি ইনপুট ইউনিটৰ জৰিয়তে সকলোবোৰ তথ্য বা সংকেত কম্পিউটাৰত প্ৰৱেশ কৰা হয় কম্পিউটাৰত যিবিলাক আমি তথ্য দিম সেইবিলাক কিহেৰে থ্ৰুৱেদি দিম ইনপুট ডিভাইচৰ থ্ৰুৱেদি কিবা এটা তথ্য যদি আমি কম্পিউটাৰত দিব লাগে সেইটো ইনপুট ডিভাইচৰ থ্ৰুৱেদি আমি দিম যেনেকৈ কীবৰ্ডখনত তুমি টাইপ কৰিব লাগিব তোমাৰ কীবৰ্ডখন কি হ'ব ইনপুট ডিভাইচ মাউচটো ইনপুট ডিভাইচ মই এতিয়া ইয়াত চিলেক্ট কৰিছোঁ এইটো আপ ডাউন কৰিছোঁ কিহৰ পৰা কৰিছোঁ মাউচৰ পৰা কৰিছোঁ মানে আমি ইনপুট দিছোঁ তাৰপিছত আউটপুট ডিভাইচ কাক কয় আউটপুট ডিভাইচ মানে হৈছে য'ত আমি দেখা পাওঁ যিটোৰ পৰা ওলাই যেনেকৈ তোমাৰ স্ক্ৰীনখন আমি দেখা পাইছোঁ সেইটো হৈছে আউটপুট ডিভাইচ মাইক মানে এইটো লাউড স্পীকাৰটো তাৰপৰা হেৰিটো ওলাই আৱাজ ওলাই হয় না সেইবিলাকৰ পৰা আমি তথ্য পাওঁ সেইবিলাক হৈছে আউটপুট ডিভাইচ তো সুধিব পাৰে ইনপুট ডিভাইচ কাক কয় আৰু ইনপুট ডিভাইচৰ দুটা উদাহৰণ দিয়া এতিয়া যদি ইনপুট ডিভাইচৰ দুটা উদাহৰণ হৈছে এটা হৈছে কীবৰ্ড এটা হৈছে মাউচ আৰু বহুত আছে ইনপুট ডিভাইচ যেনে মাইক্ৰফোনটো ইনপুট ডিভাইচ হয় কম্পিউটাৰ প্ৰধান খণ্ডটো হ'ল প্ৰচেছৰ বা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPU কম্পিউটাৰৰ প্ৰধান অংশটো হৈছে CPU এইটো হৈছে কম্পিউটাৰৰ প্ৰধান অংশ CPU ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট গম পাইছা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ইয়াত সকলোবোৰ কাম সম্পাদন কৰা হয় বাবে ইয়াক কম্পিউটাৰ হৃদপিণ্ড বুলিও কোৱা হয় এতিয়া লিখা তোমালোকে CPU কি বুলি কোৱা হয় কম্পিউটাৰৰ হৃদপিণ্ড বুলি কোৱা হয় কম্পিউটাৰ হৃদপিণ্ড বুলি CPU কোৱা হয় লিখা CPU কম্পিউটাৰ হৃদপিণ্ড বুলি কোৱা হয় দেখিলা এতিয়া তোমালোকৰ যোগ বিয়োগ পূৰণ হৰণ এইবিলাক মোবাইলত কৰা বা কম্পিউটাৰত কৰা যায় সেইটো কিহেৰে কৰে এৰিথমেটিক এণ্ড লজিকেল ইউনিট এৰিথমেটিক আৰু লজিকেল ইউনিটে যোগ বিয়োগ পূৰণ হৰণ আদি অংকবোৰ কাম কৰে এৰিথমেটিক লজিকেল হ'ল এতিয়া আহিলে আউটপুট ডিভাইচ যিবিলাকৰ পৰা আমি তথ্যবোৰ দৃশ্যমান হয় বা আমি তথ্যবোৰ পাওঁ সেইবিলাকক আউটপুট ডিভাইচ বুলি কয় যেনেকৈ তোমাৰ মনিটৰ তথ্যবিলাক আমি দেখিছোঁ প্ৰিণ্টাৰ তথ্যবিলাক ওলাই আহিছে প্ৰিণ্ট হৈ ওলাই আহিছে বুজিছানে সেইবিলাক হৈছে আউটপুট ডিভাইচ মাইক নহয় এইটো লাউড স্পীকাৰত কি হয় তোমাৰ চাউণ্ডটো ওলাই আহে
সেইবিলাক তথ্যবিলাক ওলাই আহে তাৰপৰা সেইবিলাক হৈছে আউটপুট ডিভাইচ এতিয়া লিখা আউটপুট ডিভাইচ কি হয় ইনপুট ডিভাইচ কি হয় লিখিলা নি ইনপুট ডিভাইচ লিখা কাক কয় আৰু তাৰ উদাহৰণ দুটা তেনেকৈ আউটপুট ডিভাইচ কাক কয় তাৰ উদাহৰণ দুটা লিখা এইবিলাক আহিব পৰীক্ষাত ইনপুট ডিভাইচ কি হয় ইনপুট আৰু ইউনিটৰ জৰিয়তে সকলোবোৰ তথ্য বা সংকেত কম্পিউটাৰত প্ৰৱেশ কৰা হয় যেনেকৈ মাউচ কিবৰ্ড আৰু মাউচ আৰু আউটপুট ডিভাইচ কি হয় আউটপুট ইউনিট বা মনিটৰৰ সহায়েৰে সকলো তথ্য দৃশ্যমান হয় ইচ্ছা কৰিলে আমি সেই তথ্য প্ৰিণ্টাৰৰ দ্বাৰা ছপাব পাৰোঁ নাইবা অইন কম্পিউটাৰলৈ নিব পাৰোঁ আউটপুট ডিভাইচৰ উদাহৰণ হ'ল মনিটৰ প্ৰিণ্টাৰ আদি প্ৰথম ইনপুট ডিভাইচ কাক বোলে সেইটো লিখা তাৰ উদাহৰণ দুটা আৰু আউটপুট ডিভাইচ কাক বোলে তাৰ উদাহৰণ দুটা